আজি আমি আসলতে বঙাইগাঁও জিলা আমচুৰ উদ্যোগত আমি বঙাইগাঁও জিলা আয়ুক্তক আমি সাক্ষাৎ কৰোঁ। আসলতে আমি সাক্ষাৎ কৰাৰ মূল কাৰণটো হ'ল যে বঙাইগাঁও জিলাকে ধৰি বিভিন্ন জিলাতে যি চাইল্ড লেবাৰ শিশু শ্ৰমিক শিশু শ্ৰমিকটো আসলতে উৎপাতটো বাঢ়ি গৈছে। এইটো শিশু শ্ৰমিকটো আসলতে বন্ধ কৰিব লাগে আৰু শিশু শ্ৰমিকটো হোৱাৰ কাৰণে আজি চৰকাৰে ইমানখিনি ছাত্ৰ ছাত্ৰীসকলক এটা সুবিধা দিছে। একেবাৰে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি প্ৰায় ফ্ৰী অফ কষ্ট কৰিব পাৰে। তাৰ পিছতো কিছুমান মানুহে আসলতে ইণ্টেনশ্যনেলি মানুহক কিছুমানক মানে পঢ়াৰ ক্ষেত্ৰত মানে বাধা প্ৰয়োগ কৰে। তো সেইকাৰণে আমি আমচুৱে এটা উদ্যোগ লৈছোঁ, অকল বঙাইগাঁও জিলাতে নহয়, আমি অসমৰ বিভিন্ন জিলাতে আমি শিশু শ্ৰমিকটো বন্ধ কৰিব লাগে। এই ক্ষেত্ৰত আমি জিলা আয়ুক্তক মেম'ৰেণ্ডাম দিছোঁ আৰু এইখিনি ক্ষেত্ৰত আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই কথাখিনি জনাব খুজিছোঁ যে আচলতে শিশু শ্ৰমিকটো অতি শীঘ্ৰে যাতে বন্ধ কৰে, কাৰণ এই শিশু শ্ৰমিকটোৰ পিছত আচলতে মানুহৰ যি সামাজিক ব্যাধিবিলাক কিন্তু বৃদ্ধি পায় আৰু সেইকাৰণে আমি আমচুৰ পৰা এটা দাবী জনাইছোঁ আৰু এইটোৰ ক্ষেত্ৰত যাতে অতি শীঘ্ৰে এই চৰকাৰে পদক্ষেপ লয়, তাৰ কাৰণে আমি আজি মূলতে এই মেম'ৰেণ্ডামটো শিশু শ্ৰমিকটো বন্ধ কৰাৰ কাৰণে